নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 6 আৰু তোমালোকৰ পাঠটোৰ নাম হৈছে পৃথিৱীৰ প্ৰধান ভূ অৱয়ব। তো ঠিক আছে, এই পাঠটো তোমালোকে পৃথিৱীৰ যিসমূহ প্ৰধান ভূ অৱয়ব আছে সেইসমূহ তোমালোকে ইয়াত পঢ়িবলৈ পাবা। আৰু লগতে কি কি পাবা, মালভূমিৰ উৎপত্তি সম্পৰ্কে জানিব পাৰিবা, সমভূমি কি ইয়াৰ বৈশিষ্ট্য বুজিব পাৰিবা, পৰ্বতৰ উৎপত্তি প্ৰকাৰ আৰু মানুহৰ জীৱন নিৰ্বাহৰ লগত ইয়াৰ সম্পৰ্ক এইবিলাক তোমালোকে ইয়াতে বুজিব পাৰিবা। পৃথিৱীৰ প্ৰধান ভূ অৱয়ব, তোমালোকে কেতিয়াবা বাছ বা ৰেল যোগে দূৰণিবতীয়া ঠাইলৈ যাওঁতে পথৰ দুয়োকাষে থকা ঠাইসমূহ মন কৰিছানে? তুমি দেখা ঠাইসমূহৰ উপৰিভাগ সকলোতে একে নহয়। ইয়াৰ কোনো ঠাই ওখৰা মোখৰা, আকৌ কোনো ঠাই সমান। পৃথিৱীৰ উপৰিভাগ এনে বিভিন্ন ভূ আকৃতি বা ভূ অৱয়ৱৰে গঠিত। পৃথিৱীৰ উপৰিভাগ এই অৱয়ৱসমূহ বিভিন্ন সময়ত গঠিত হৈছে। ই প্ৰধানকৈ দুই ধৰণৰ প্ৰক্ৰিয়াৰ দ্বাৰা গঠিত হৈছে। সেয়া হৈছে আভ্যন্তৰীণ প্ৰক্ৰিয়া আৰু বাহ্যিক প্ৰক্ৰিয়া। বুজি পাইছেনে যে পৃথিৱীৰ ভূ অৱয়ৱসমূহ দুইটা ধৰণে ভাগ কৰা হৈছে। এটা হৈছে কি আভ্যন্তৰীণ প্ৰক্ৰিয়া, আনটো হৈছে কি বাহ্যিক প্ৰক্ৰিয়া। তো আমাৰ পৃথিৱীত যিসমূহ ক্ৰিয়া হয়, যেনেকুৱা আগ্নেয়গিৰি উৎকীৰণ, তাৰপিছত বৰষুণ, বতাহ, এইবিলাক ধুমুহা এইবিলাক যে হয়, এইবিলাক হয় আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ কাৰণে হয়, নহ'লে বাহ্যিক প্ৰক্ৰিয়াৰ কাৰণে হয়। তো এইটো আমি এতিয়া এই পাঠটোত পঢ়িম যে এই দুইটা প্ৰক্ৰিয়ানো কি। পৃথিৱীখন আদিতে অতি উত্তপ্ত অৱস্থাত আছিল। ক্ৰমে ক্ৰমে উত্তাপ এৰি দি ইয়াৰ উপৰিভাগ শীতল হ'ল যদিও ভিতৰৰ ভাগ এতিয়াও অতি উত্তপ্ত অৱস্থাতে আছে। এনে উত্তপ্ত পদাৰ্থৰ উত্তাপ আৰু চাপৰ ফলত পৃথিৱীৰ ভিতৰৰ ভাগ অস্থিৰ অৱস্থাত থাকে। এই অস্থিৰতাই পৃথিৱীৰ খোলাটোৰ কোনো কোনো অংশৰ মাজত হেঁচা ঠেলা বা টনা আজোৰাৰ সৃষ্টি কৰে। এতিয়া তোমালোকে ভাবিব পাৰা যে আমি ক'ত আছোঁ? আমি কিন্তু পৃথিৱীৰ উপৰিভাগতে আছোঁ। ঠিক আছে, তো এই পৃথিৱীৰ অভ্যন্তৰীণ ভাগ হৈছে ভিতৰৰ ভাগ, বহিৰ্ভাগ। তো এই আভ্যন্তৰীণ ভাগটো কিন্তু এতিয়াও বহুত উত্তপ্ত অৱস্থাত আছে। নেক্সট কি দিছে চোৱা ছাত্ৰ-ছাত্ৰীসকল, যে আনহাতে তোমালোকে জানি আচৰিত হ'বা যে পৃথিৱীৰ খোলাটো কিছুমান প্লেট বা ফলকৰে গঠিত। এই ফলকসমূহ বিভিন্ন দিশত গতি কৰি আছে। এনে ক্ষেত্ৰত এখন গতিশীল ফলক আন এখন প্ৰায় স্থিৰ ফলকৰ পিনে অথবা দুয়োখন গতিশীল ফলক এখনে আনখনৰ পিনে মুখামুখিকৈ গতি কৰিলে ফলক দুখনৰ মাজত হেঁচুকি ধৰা অৱস্থাৰ সৃষ্টি হয়। আকৌ কেতিয়াবা দুখন বিপৰীত দিশত গতি কৰা ফলকৰ মাজত অংশত টনাটনি অৱস্থাৰ সৃষ্টি হয়। এই হেঁচুকি ধৰা বা দূৰলৈ আঁতৰি যোৱা সময়ত সৃষ্টি হোৱা জোকাৰণিৰ ওপৰ তলকৈ অথবা পথালিকৈ হ'ব পাৰে। আকৌ এই জোকাৰণি একে দিশত অথবা বিভিন্ন দিশতো বিয়পি যাব পাৰে। ভূপৃষ্ঠৰ এই জোকাৰণিকে ভূ আন্দোলন বুলি কোৱা হয়। বুজি পাইছানে? এইটোকে কি বুলি কোৱা হয়? ভূ আন্দোলন বুলি কোৱা হয়। এনে ভূ আন্দোলনৰ ফলত পৃথিৱীৰ উপৰিভাগত কোনো অংশ ওপৰলৈ উঠি বা কোনো অংশ কি হয় তললৈ নামি যায়, বহি যায়। ফলত বিভিন্ন ভূ অৱয়ৱৰ সৃষ্টি হয়। কেতিয়াবা কেতিয়াবা ভূ আন্দোলনৰ ফলত পৃথিৱীৰ অভ্যন্তৰীণ ভাগৰ পৰা খোলাটোৰ কোনো দুৰ্বল অংশৰে উত্তপ্ত পদাৰ্থ ওলাই আহি ভূপৃষ্ঠত জমা হৈও ভূ অৱয়ব গঠন কৰে। এনে ভূ অৱয়ৱসমূহক আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ দ্বাৰা গঠিত হোৱা বুলি কোৱা হয়। কি হয়, ভিতৰত যেতিয়া এই ভূ আন্দোলন হয় তেতিয়া কি হয়, এনে ভূ অৱয়ৱসমূহ আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ দ্বাৰা গঠিত হোৱা বুলি কোৱা হয়। আনহাতে পৃথিৱীৰ ওপৰত থকা বিভিন্ন ভূ অৱয়ৱৰ উপৰিভাগত ৰ'দ, বতাহ, বৰষুণে ক্ৰিয়া কৰি ক্ষুদ্ৰ ক্ষুদ্ৰ অংশত পৰিণত কৰে। এনে ক্ষয়প্ৰাপ্ত শিল, মাটি, বালি আদি বতাহ, বৰষুণ আনহাতে পৃথিৱীৰ ওপৰত থকা বিভিন্ন ভূ অৱয়ৱৰ উপৰিভাগত ৰ'দ, বতাহ, বৰষুণে ক্ৰিয়া কৰি ক্ষুদ্ৰ ক্ষুদ্ৰ অংশত পৰিণত কৰে। এনে ক্ষয়প্ৰাপ্ত শিল, মাটি, বালি আদি বতাহ, বৰষুণ, নৈ, জান-জুৰি আদিয়ে কঢ়িয়াই নি দ ঠাইত জমা কৰে। এনেদৰে বাহ্যিক প্ৰক্ৰিয়াৰ ফলত ভূ আকৃতিৰ সলনি হৈ আহিছে। ভূ অৱয়ব উচ্চতা আৰু ঢাল গড়াৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানকৈ পৰ্বত, পাহাৰ, মালভূমি আৰু সমভূমি হিচাপে ভাগ কৰা হয়। পৰ্বত পাহাৰ বুলিলে প্ৰাকৃতিকভাৱে থকা অতি ওখ ঠাইকে বুজায়। পৰ্বত আৰু পাহাৰ ইয়াৰ চাৰিওফালৰ ভূভাগতকৈ যথেষ্ট উচ্চ হয়। পৰ্বত পাহাৰৰ ওপৰত সাধাৰণতে শিখৰ থাকে আৰু ইয়াৰ ভূমিভাগ বহল হয়। তুলনামূলকভাৱে কম উচ্চতাৰ শিখৰযুক্ত উচ্চভূমিক পাহাৰ বোলে। এতিয়া তোমালোকক ইয়াতে পৰ্বত আৰু পাহাৰৰ মাজত কি পাৰ্থক্যটো বুজাই দিছে যে উচ্চতাৰ অনুসৰি কিন্তু এই দুইটাৰ ভাগ কৰা হয়। যেতিয়া পৰ্বত পাহাৰ
পাহাৰ বুলি বুজো তেতিয়াতো আমি ওখ ঠাইকে বুজো, কিন্তু পৰ্বত আৰু পাহাৰ ইয়াৰ চাৰিওফালৰ ভূভাগটো কি হয় যথেষ্ট উচ্চ হয়। ঠিক আছে, তো ইয়াতে দিছে পাহাৰ হ'ল কি, পাহাৰ হৈছে যে তুলনামূলকভাৱে কম উচ্চতাৰ শিখৰযুক্ত উচ্চভূমিক পাহাৰ বোলে। তাৰপিছত কি কৈছে, অতি উচ্চ পৰ্বতৰ উপৰিভাগত সাধাৰণতে বায়ুমণ্ডল শীতল হোৱাৰ বাবে বছৰৰ প্ৰায় সকলো সময়তে বৰফেৰে ঢাক খাই থাকে। পৰ্বতৰ ঢালেৰে নামি অহা বৰফৰ এনে খণ্ডকেই হিমাবহ বুলি কোৱা হয়। কি বুলি কোৱা হয়? হিমবাহ বুলি কোৱা হয়। পৃথিৱীৰ স্থলভাগতে কেৱল পৰ্বত পাহাৰ নাথাকে, সাগৰ মহাসাগৰ আদিৰ তলিতো এনে প্ৰকাণ্ড উচ্চ অঞ্চল আছে। অৱশ্যে পানীৰ তলত ডুব গৈ থকা বাবে সাধাৰণতে আমি তাক দেখা নাপাওঁ। আকৌ যদি কেতিয়াবা এনে পৰ্বত পাহাৰৰ এটা অংশ সাগৰ মহাসাগৰ পানীৰ ওপৰলৈ ওলাই থাকে, তেতিয়া তাক দ্বীপ বুলি কওঁ। অৱশ্যে অন্য ধৰণৰ দ্বীপৰ সৃষ্টি হয়, পাছলৈ তাক ভালদৰে জানিব পাৰিবাহক। একেলগে শাৰী শাৰীকৈ থকা পৰ্বতৰ সমষ্টিক কি বুলি কোৱা হয়? পৰ্বতমালা বুলি কোৱা হয়। হিমালয় তেনে এখন পৰ্বতমালা। ই পশ্চিমে কাশ্মীৰৰ পৰা পূবে উত্তৰ-পূব ভাৰতলৈকে প্ৰায় ৩,০০০ কিলোমিটাৰ জুৰি আছে। ইয়াৰ উপৰি আল্পছ, ৰকি আৰু এণ্ডিজ ক্ৰমে ইউৰোপ, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ পৰ্বতমালা। উৎপত্তিৰ ফালৰ পৰা পৰ্বত আৰু পাহাৰক ৩ ভাগত ভাগ কৰা হয়। এটা হৈছে কি আগ্নেয় পৰ্বত, নেক্সট ভংগিল পৰ্বত আৰু কি স্তূপ পৰ্বত। তোমালোকে ইতিমধ্যে পাই আহিছা যে পৃথিৱীৰ ভিতৰভাগত থকা পদাৰ্থসমূহ এতিয়া অতি উত্তপ্ত অৱস্থাতে আছে। পৃথিৱীৰ ভিতৰভাগত প্ৰায় গলিত অৱস্থাত থকা এই পদাৰ্থসমূহ প্ৰচণ্ড তাপ আৰু চাপৰ ফলত কেতিয়াবা ভূপৃষ্ঠৰ দুৰ্বল অংশদি হঠাৎ বাহিৰলৈ ওলাই আহে। এনে অৱস্থাক জ্বালামুখী বা আগ্নেয়গিৰি উদগীৰণ বোলে। তো তোমালোকক ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে যে আগ্নেয়গিৰি উদগীৰণ বুলিলে কি বুজা? তেতিয়া তোমালোকে লিখিবা যে পৃথিৱীৰ ভিতৰৰ ভাগত প্ৰায় গলিত অৱস্থাত থকা এই শব্দটো নিলিখিবা, লিখিবা যে গলিত অৱস্থাত থকা পদাৰ্থসমূহ প্ৰচণ্ড তাপ আৰু চাপৰ ফলত কেতিয়াবা ভূপৃষ্ঠৰ দুৰ্বল অংশদি হঠাতে বাহিৰলৈ ওলাই আহে। এনে অৱস্থাকে কি বুলি কোৱা হয়? আগ্নেয়গিৰি বা জ্বালামুখী বুলি কোৱা হয়। নেক্সট কি দিছে তোমালোকক চোৱা, কৈছে যে পৃথিৱীৰ আদি অৱস্থাত সঘনাই ঘটি থকা আগ্নেয়গিৰি উদগীৰণৰ ফলত এই শ্ৰেণীৰ পৰ্বতৰ সৃষ্টি হৈছিল। আগ্নেয়গিৰিৰ পৰা ওলোৱা লাভা জমা হৈ সৃষ্টি হোৱা বা এনে শ্ৰেণীৰ পৰ্বতক কি বুলি কোৱা হয়? সঞ্চয়জাত পৰ্বতো বোলা হয়। এতিয়া যদি প্ৰশ্ন হয় যে সঞ্চয়জাত পৰ্বত বুলিলে কি বুজা? তেতিয়া তোমালোকে লিখিবা যে আগ্নেয়গিৰিৰ লাভাৰ পৰা সৃষ্টি হোৱা পৰ্বতকে সঞ্চয়জাত পৰ্বত বুলি কোৱা হয়। পাঠৰ আৰম্ভণিতে পাই আহিছে যে আমাৰ পৃথিৱীৰ খোলাটো কিছুসংখ্যক প্লেট বা ফলকৰ সমষ্টি। এই ফলকসমূহ বিভিন্ন দিশত গতিশীল। এনে ক্ষেত্ৰত মুখামুখিকৈ গতি কৰা দুখন ফলকৰ মাজত থকা অঞ্চলটিত প্ৰচণ্ড চাপৰ সৃষ্টি হয়। ফলত এই অঞ্চল ভূভাগ ভাঁজ লৈ ওপৰলৈ উঠি গৈ ভংগিল পৰ্বতৰ সৃষ্টি কৰে। পৃথিৱীৰ প্ৰায়বোৰ পৰ্বতমালাই এনেদৰে দুখন ফলকৰ মাজত উৎপন্ন হোৱা চাপৰ ফলত সৃষ্টি হৈছে। হিমালয় পৰ্বতমালাও ইণ্ডো-অষ্ট্ৰেলিয়ান ফলক আৰু ইউৰেছিয়ান ফলকৰ মাজত থকা থেটিছ নামৰ সাগৰৰ তালিকাখন ফলক দুখনৰ মাজত উৎপন্ন হোৱা চাপৰ ফলত ক্ৰমান্বয়ে ওপৰলৈ উঠি আহি সৃষ্টি হোৱা বুলি ঠাৱৰ কৰা হৈছে। ভাৰতৰ আৰাৱল্লী পৰ্বত পৃথিৱীৰ ভিতৰতে এখন অতি পুৰণি ভংগিল পৰ্বত। তো পৃথিৱীৰ ভিতৰত অতি পুৰণি ভংগিল পৰ্বতটোৰ নাম কি? আৰাৱল্লী পৰ্বত। ভূগৰ্ভত বিভিন্ন কাৰণত সংঘটিত ভূ আন্দোলনৰ ফলত পৃথিৱীৰ উপৰিভাগৰ কোনো এটা অঞ্চলত থিয়কৈ ফাট মেলিব পাৰে। ভূ আন্দোলনৰ ফলত ফাটৰ যি অংশৰ ওপৰলৈ উঠি আহি পৰ্বত হয় তাক স্তূপ পৰ্বত বোলে। তো তোমালোকৰ ইয়াৰ পৰা প্ৰশ্ন হ'ব পাৰে যে স্তূপ পৰ্বত বুলিলে কি বুজা? তেতিয়া তোমালোকে লিখিবা যে ভূ আন্দোলনৰ ফলত ফাটৰ যি অংশ ওপৰলৈ উঠি আহে তাকেই স্তূপ পৰ্বত বুলি কোৱা হয়। তাৰপিছত কি কৈছে চোৱা, যি অংশ তললৈ বহি উপত্যকা হয় তাক গ্ৰস্ত উপত্যকা বোলে। কি বুলি কোৱা হয়? গ্ৰস্ত উপত্যকা বোলে। জাৰ্মানীৰ ব্লেক ফৰেষ্ট পাৰ্বত্য অঞ্চলটো এটা স্তূপ পৰ্বত আৰু তাৰ ওচৰত থকা ৰাইন উপত্যকা এটা কি? গ্ৰস্ত উপত্যকা। ইউৰোপ মহাদেশৰ ৰাইন ভেলী এনে স্তূপ পৰ্বত। তো ৰাইন ভেলীটো ক'ত আছে? ইউৰোপ মহাদেশত আছে। পৰ্বত পাহাৰ আদি উচ্চভূমি সাধাৰণতে থিয় ঢালযুক্ত আৰু শিলাময় হয়। ইয়াৰ উপৰিভাগতে সাধাৰণতে অধিক সমান ঠাই পাবলৈ টান। ফলত কৃষি আৰু গৃহ নিৰ্মাণৰ বাবে সমতলৰ অভাৱ হয়। আনহাতে এনে অঞ্চলৰ জলবায়ু মানুহৰ জীৱন নিৰ্বাহৰ বাবে অধিক উপযোগী নহয়। সেয়েহে পাহাৰীয়া অঞ্চলৰ মানুহৰ জনবসতি সেৰেঙা। মানুহৰ জীৱন যাপনত পৰ্বতে অনেক বৰঙণি দিব পাৰে। এই পৰ্বত পাহাৰবোৰত থকা খনিজ সম্পদবোৰ আহৰণ কৰি মানুহে অনেক কামত খটুৱাইছে।
পৃথিৱীৰ বেছিভাগ প্ৰধান নদীয়ে পৰ্বতৰ হিমবাহ আৰু নিজৰ পৰা উৎপত্তি হোৱা। মানে আমাৰ যিবিলাক নদী আছে এই নদীসমূহ কিন্তু পৰ্বতৰ হিমবাহৰ পৰাই সৃষ্টি হয়। গতিকে ই মানুহৰ ব্যৱহাৰ উপযোগী পানীৰ ভঁৰাল বুলিও ক'ব পাৰি। দুখন পৰ্বতৰ মাজৰ দ অঞ্চলত নদী আৰু জুৰিত বান্ধ দি জলাশয় সৃষ্টি কৰা হয়। এনে জলভাণ্ডাৰৰ পৰা জলবিদ্যুৎ শক্তি উৎপাদন কৰা হয়। আকৌ নামনি অংশত এই পানী খেতি-বাতিকে ধৰি মানুহৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। পাহাৰৰ এঢলীয়া ঢালত মানুহে ঢাপ কাটি ধান, গম, আলু, কচু আৰু ফল-মূল আদিৰ খেতি কৰে। আনহাতে পৰ্বত পাহাৰবোৰ বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু পানীৰে অতি চহকী। পৰ্বত পাহাৰত থকা অৰণ্যসমূহে ইয়াৰ ওচৰৰ বাসিন্দাসকলক খৰি, ফল-মূল, গৃহ নিৰ্মাণৰ সামগ্ৰী, পশু খাদ্য আৰু অনেক ঔষধি উদ্ভিদৰ যোগান ধৰে। আনহাতে পৰ্বতৰ গাত থকা অৰণ্য তাত বাস কৰা প্ৰাণীবোৰৰ বাসস্থানৰ কাম কৰে। একোখন পৰ্বত আৰু ইয়াত থকা উদ্ভিদে ইয়াৰ ওচৰ-পাজৰ অঞ্চলৰ বায়ুমণ্ডলৰ উত্তাপ, বতাহ, বৰষুণ নিয়ন্ত্ৰণত বিশেষ ভূমিকা পালন কৰে। তাৰপিছত এইটো তোমালোকক দিছে যে আমাৰ এই তলত আছে চোৱা যে শীতকালত উত্তৰৰ চাইবেৰিয়া অঞ্চলৰ পৰা অহা চেঁচা বতাহক হিমালয়ে বাধা দি ভাৰতক প্ৰচণ্ড শীতৰ পৰা ৰক্ষা কৰে। পৰ্বতৰ কিছুমান স্থান সায়াস্তৰ বাবে উপযোগী। সেয়া এনেবোৰ ঠাই মানুহৰ ভ্ৰমণ স্থান হিচাপে গঢ়ি উঠিছে। যেনে হিমালয়ৰ মৌচুৰী, কুলু, মানালী, চিমলা, ডেৰাডুন, দাৰ্জিলিং আৰু খাচী পাহাৰৰ শ্বিলং আদি কিছুমান উল্লেখযোগ্য হৈছে সায়াস্ত্যকৰ ঠাই। আজিকালি মানুহৰ পৰ্বতত বিভিন্ন দুঃসাহসিক খেলাও খেলিবলৈ লৈছে। তাৰপিছত নেক্সট তোমালোকক অলপ মালভূমিৰ বিষয়ে দিছে। এইটো দিছে দাক্ষিণাত্য মালভূমিৰ ছবি দি দিছে। কৈছে যে কিছুমান পৰ্বত বা পাহাৰৰ ওপৰত বহল সমতল ঠাই দেখা যায়, ইয়াকে মালভূমি বুলি কোৱা হয়। তো মালভূমি বুলিলে কি বুজায় এইটো তোমালোকে ইয়াতে লিখিবা যে পাহাৰৰ ওপৰত বহল সমতল ঠাইখনকে মালভূমি বুলি কোৱা হয়। বহল আৰু কি হ'ব? সমতল হ'ব। আনহাতে মালভূমিৰ শিখৰৰ পৰিৱৰ্তে উপৰিভাগ বহল আৰু সমতল। মালভূমিৰ এক বা একাধিক ফাল থিয় ঢালযুক্ত হ'ব পাৰে। ইয়াৰ উচ্চতা মাত্ৰ কেইমিটাৰমানৰ পৰা কেইবা হাজাৰ মিটাৰ হ'ব পাৰে। দাক্ষিণাত্য মালভূমি ভাৰতৰ এটি বহু পুৰণি মালভূমি। আকৌ ভাৰতৰ উত্তৰে থকা তিব্বত মালভূমি পৃথিৱীৰ আটাইতকৈ উচ্চ মালভূমি। এনেকৈ দিছে চোৱা তোমালোকৰ। তাৰপিছত ইয়াত দিছে অলপ যে ছোটনাগপুৰ মালভূমিৰ সোনোদ্ৰু আৰু কৰ্ণাটকৰ জগ এনে দুটা জলপ্ৰপাতৰ কথা কৈছে যে মালভূমিসমূহ সাধাৰণতে খনিজ সম্পদত চহকী। মালভূমি অঞ্চলত লোৰ, আকৰ, কয়লা, মেংগানিজ, সোণ আদি খনিজ সম্পদ পোৱা যায়। সেয়ে পৃথিৱীৰ বহু খনি মালভূমি অঞ্চলত দেখা যায়। ভাৰতৰ ছোটনাগপুৰ মালভূমিত প্ৰচুৰ পৰিমাণে লোৰ, আকৰ আৰু কয়লা পোৱা যায়। আগ্নেয়গিৰিৰ পৰা নিৰ্গত লাভাৰে গঠিত মালভূমি অঞ্চলত উৎকৃষ্ট কপাহ খেতি হয়। দাক্ষিণাত্য মালভূমিৰ কলা মাটি অঞ্চল সেয়ে কপাহ খেতিৰ বাবে উপযোগী। কিছুমান মালভূমিৰ থিয় ঢালত জুৰিৰ পানী থিয় তললৈ পৰি জলপ্ৰপাতৰ সৃষ্টি কৰে। এনে জলপ্ৰপাতসমূহ মানুহৰ আকৰ্ষণ স্থান হৈ পৰিছে। এই দুটা জলপ্ৰপাতৰ নাম দিছে সোনোদ্ৰু আৰু কৰ্ণাটকৰ জগ। এইবিলাক মানুহে চাবলৈ তাত যায়। তাৰপিছত ইয়াত তোমালোকক এটা ধুনীয়া সমভূমিৰ ছবি দিছে। এইখিনি তোমালোকে নিজে অলপ পঢ়ি ল'বা। সমভূমিটো মানে তোমালোকে যিটো সমতল ঠাইত থকা বুজি পোৱা সেইটোৱে হৈছে কি সমভূমি। ঠিক আছে। আৰু পাহাৰীয়া অঞ্চলবিলাক সেইবিলাকতো ওখ হয়, সেইটো সমভূমি নহয়। তো ইয়াতে সমভূমিটো তোমালোকে ধুনীয়াকৈ পঢ়ি ল'বা। ঠিক আছে। আৰু মই তোমালোকক প্ৰশ্নসমূহ তোমালোকক লিখাই দিম। সেই প্ৰশ্নসমূহ তোমালোকে নিজৰ বহীত ধুনীয়াকৈ লিখি ল'বা। ঠিক আছে। বুজি পাইছেনে ছাত্ৰ-ছাত্ৰীসকল? আৰু সদায় মনত ৰাখিবলগীয়া কথাসমূহ তোমালোকে মন দি পঢ়িবা।